কালি ফেসবুক লাইভত 1 ঘণ্টা মই কৈছোঁ আৰু যদি কিবা ক'ব লাগে মই ফেসবুকৰ জৰিয়তে ক'ম কাৰণ সাংবাদিকসকলৰ আগত কথা ক'লে সিলেক্টেড পোৰ্শন এটা কাটি তুলি দিয়ে ফলত দেশত বেয়া পৰিৱেশো সৃষ্টি হ'ব পাৰে সেইকাৰণে এই ঘটনাটোৰ সম্পৰ্কত মই যি ক'ব লাগে ফেসবুকৰ জৰিয়তে ক'ম যাতে গোটেই অসমৰ মানুহে কথাখিনি একেলগে শুনিব পাৰে মই একোৱে নকওঁ এই বিষয়ত আপোনালোকক ক'ব লাগিলে আপোনালোকে সোধা প্ৰশ্নখিনি মই বুজি ল'ম উত্তৰখিনি কিন্তু মই ফেসবুকৰ জৰিয়তে দিম যাতে সকলোৱে একে কথা শুনিব পাৰে একে কথা বুজিব পাৰে নহলে এটা টিভি এটা কাটিব এটা টিভি এটা কাটিব আৰু পৰিৱেশটো বেয়া হোৱাৰ সম্ভাৱনা থাকে আপুনি মুখ্যমন্ত্ৰী মানে আপুনি দুবাৰকৈ ফেসবুক লাইভত হত্যা শব্দটো উল্লেখ কৰিছে এগৰাকী অনুৰাগী হিচাপে ফেসবুক লাইভত মই যি কৈছোঁ সেইটো আৰু এইটোৰো উত্তৰ যদি কিবা দিব লাগে মই ফেসবুক লাইভতে দিম সংবাদ মাধ্যমৰ ওপৰত বিশ্বাস নোহোৱা হৈছে বিশ্বাস নহয় আপুনি যিটো কাটিব বেলেগ টিভিয়েটো বেলেগ কাটিব দেশৰ জটিল পৰিৱেশত কমিউনিকেশ্যনৰ চিষ্টেমটো বেলেগ হ'ব লাগে ৰাইজৰ লগত ডাইৰেক্ট হ'ব লাগে দেশত যেতিয়া জটিল পৰিৱেশ থাকে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ডাইৰেক্ট কথা পাতিব লাগে মাধ্যমৰ জৰিয়তে কথা পাতিলে এটা শব্দও যদি AI জৰিয়তে ড্ৰপ কৰি দিয়ে কি হ'ব পাৰে সিদিনাখনে এখন মানে কান্দি থকা ফটো এখন হাঁহি থকা ফটো কৰি দিলে সেইকাৰণে যেতিয়া দেশৰ পৰিৱেশ জটিল হয় তেতিয়া ৰাইজৰ লগত ডাইৰেক্টলি কথা পাতিলে ৰাইজ সন্তুষ্ট হয় কালি ফেসবুক লাইভত 1 ঘণ্টা মই কৈছোঁ আৰু যদি কিবা ক'ব লাগে মই ফেসবুকৰ জৰিয়তে ক'ম কাৰণ সাংবাদিকসকলৰ আগত কথা ক'লে সিলেক্টেড পোৰ্শন এটা কাটি তুলি দিয়ে ফলত দেশত বেয়া পৰিৱেশো সৃষ্টি হ'ব পাৰে সেইকাৰণে এই ঘটনাটোৰ সম্পৰ্কত মই যি ক'ব লাগে ফেসবুকৰ জৰিয়তে ক'ম যাতে গোটেই অসমৰ মানুহে কথাখিনি একেলগে শুনিব পাৰে মই একোৱে নকওঁ এই বিষয়ত আপোনালোকক ক'ব লাগিলে আপোনালোকে সোধা প্ৰশ্নখিনি মই বুজি ল'ম উত্তৰখিনি কিন্তু মই ফেসবুকৰ জৰিয়তে দিম যাতে সকলোৱে একে কথা শুনিব পাৰে একে কথা বুজিব পাৰে নহলে এটা টিভি এটা কাটিব এটা টিভি এটা কাটিব আৰু পৰিৱেশটো বেয়া হোৱাৰ সম্ভাৱনা থাকে আপুনি মুখ্যমন্ত্ৰী মানে আপুনি দুবাৰকৈ ফেসবুক লাইভত হত্যা শব্দটো উল্লেখ কৰিছে এগৰাকী অনুৰাগী হিচাপে ফেসবুক লাইভত মই যি কৈছোঁ সেইটো আৰু এইটোৰো উত্তৰ যদি কিবা দিব লাগে মই ফেসবুক লাইভতে দিম সংবাদ মাধ্যমৰ ওপৰত বিশ্বাস নোহোৱা হৈছে বিশ্বাস নহয় আপুনি যিটো কাটিব বেলেগ টিভিয়েটো বেলেগ কাটিব দেশৰ জটিল পৰিৱেশত কমিউনিকেশ্যনৰ চিষ্টেমটো বেলেগ হ'ব লাগে ৰাইজৰ লগত ডাইৰেক্ট হ'ব লাগে দেশত যেতিয়া জটিল পৰিৱেশ থাকে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ডাইৰেক্ট কথা পাতিব লাগে মাধ্যমৰ জৰিয়তে কথা পাতিলে এটা শব্দও যদি AI জৰিয়তে ড্ৰপ কৰি দিয়ে কি হ'ব পাৰে সিদিনাখনে এখন মানে কান্দি থকা ফটো এখন হাঁহি থকা ফটো কৰি দিলে সেইকাৰণে যেতিয়া দেশৰ পৰিৱেশ জটিল হয় তেতিয়া ৰাইজৰ লগত ডাইৰেক্টলি কথা পাতিলে ৰাইজ সন্তুষ্ট হয়